অপহৃত শিশুক কানপুৰত উদ্ধাৰ কৰি যোৰহাটত উপস্থিত আৰক্ষী। অপহৃত শিশু সহ অপহৰণকাৰী মহিলাক গ্ৰেপ্তাৰ কৰি যোৰহাটত উপস্থিত হৈছে আৰক্ষীৰ দলটো। 14 আগষ্টত যোৰহাটৰ লাচিত বজাৰৰ পৰা অপহৰণ কৰিছিল এটি কণমানি। যোৰহাটৰ পৰা অপহৃত শিশুটিক কৌশলেৰে লৈ গৈছিল উত্তৰ প্ৰদেশৰ কানপুৰলৈ। 17 আগষ্টত কানপুৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শিশুটিক। শিশু অপহৰণ ঘটনা সন্দৰ্ভত অৰ্মিকা গণক নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা অপহৃত শিশুটিৰ লগতে ধৃত মহিলাগৰাকীক জিম্মাত লৈ দেওবাৰে যোৰহাটত উপস্থিত হয় আৰক্ষীৰ এটা দল। শিশু অপহৰণ ঘটনাৰ পাছতে পোহৰলৈ আহিছে যোৰহাটৰ আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য। ধৃত মহিলাগৰাকীক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা। মাইক মানুহজনীও আহিছে আৰু নাতিনীটো আছে আৰু তাৰ আইতাকো আছে। ইয়াত আহিলে ক'লে মাইক মানুহজনী ক'লে কি আইতা আপুনি ব্লাউজ দুটা বাচক, নিজৰ পচন্দৰ বাচক। আকৌ মোক সুধিলে কি বাচ্চাৰ কাৰণে স্পৰ্টিং আছে, মই ক'লোঁ ব্লাউজে বিকোঁ, মোৰ ওচৰতো স্পৰ্টিং নাই। আকৌ বাচ্চাটোক লৈ পেলাই গ'ল ইফালে আপোনাৰ স্পৰ্টিং কিনিবলৈ। তাৰপিছত ভালেমান দেৰি অহা নাই, আধা ঘণ্টা ওপৰতে হ'ল। মই ক'লোঁ যে যাওক, বোলে মই দোকান বন্ধ কৰিবলৈ হৈছে, আপুনি ল'ব নাই? বোলে মই ক'লোঁ নাই অহা নহয়। মই ক'লোঁ যখন খবৰটো লৈ লওক। আকৌ আহিলে মানে খৰধৰকৈ আহিছে, এতিয়া কি হ'ল নহ'ল বোলে নাই পোৱা নহয়, বোলে বাচ্চাটো নাই পোৱা, মাইকী মানুহজনীকো নাই পোৱা। মই ক'লোঁ আপুনি ততাকালি একদম থানালৈকে যাওক, খবৰটো লওক। মাইকী মানুহজনীও আহিছে আৰু নাতিনীটো আছে আৰু তাৰ আইতাকো আছে। ইয়াত আহিলে ক'লে মাইকী মানুহজনী ক'লে কি আইতা আপুনি ব্লাউজ দুটা বাচক, নিজৰ পচন্দৰ বাচক। আকৌ মোক সুধিলে কি বাচ্চাৰ কাৰণে স্পৰ্টিং আছে, মই ক'লোঁ ব্লাউজে বিকোঁ, মোৰ ওচৰতো স্পৰ্টিং নাই। আকৌ বাচ্চাটোক লৈ পেলাই গ'ল ইফালে আপোনাৰ স্পৰ্টিং কিনিবলৈ। তাৰপিছত ভালেমান দেৰি অহা নাই, আধা ঘণ্টা ওপৰতে হ'ল। মই ক'লোঁ যে যাওক, বোলে মই দোকান বন্ধ কৰিবলৈ হৈছে, আপুনি ল'ব নাই? বোলে মই ক'লোঁ নাই অহা নহয়। মই ক'লোঁ যখন খবৰটো লৈ লওক। আকৌ আহিলে মানে খৰধৰকৈ আহিছে, এতিয়া কি হ'ল নহ'ল বোলে নাই পোৱা নহয়, বোলে বাচ্চাটো নাই পোৱা, মাইকী মানুহজনীকো নাই পোৱা। মই ক'লোঁ আপুনি ততাকালি একদম থানালৈকে যাওক, খবৰটো লওক। গৌতম আছে ফোনযোগে সংযুক্ত হয়। গৌতম, গোটেই ঘটনাটোৰ ক্ষেত্ৰত এতিয়া যিখিনি বুজি পালোঁ, এনেধৰণে অপহৰণ কৰা হ'ল। এই মহিলাগৰাকী যিগৰাকী অপহৰণ কৰিছিলে, সেই মহিলাগৰাকীৰ এই পৰিয়ালটোৰ সৈতে চিনাকি কেনেকৈ হৈছিলে যে নিজৰ ইচ্ছামতে ব্লাউজ কিনিবলৈ কৈছিলে? তাৰ পিছত বাৰু এতিয়া উদ্ধাৰো হৈছে শিশুটি, গতিকে গোটেই ঘটনাটো কওকচোন। হয়, নিশ্চয়কৈ পাপৰি চাওক, আৰ্মিকা গণক নামৰ যিগৰাকী মহিলাই এই শিশুটিক অপহৰণ কৰি নিছিলে, তেওঁৰ আমি প্ৰাথমিকভাৱে জানিব পৰা মতে তেওঁ ঘৰ হৈছে গোলাঘাটত। আৰু গোলাঘাটৰ পৰা আহি এই যিটো কণমানি শিশু, তেওঁৰ আইতাকৰ সৈতে তেওঁ কেনেধৰণে সম্পৰ্ক গঢ় লৈ উঠিছিলে সেয়া আৰক্ষীয়ে জেৰাত পোহৰলৈ আহিব। কিয়নো এই শিশুটিৰ মাতৃয়ে পৰিয়ালটোক এৰি থৈ পেলাই বেলেগ পুৰুষলৈ পলাই গৈছে। শিশুটিৰ পিতৃ মানসিকভাৱে অস্থিৰ আৰু সেই হেতুকে তেওঁ মোমায়েকৰ ঘৰত থাকে আৰু আইতাকে ভিক্ষাবৃত্তি অৱলম্বন কৰি জীৱিকা নিৰ্বাহ কৰে। আৰু শিশুটিকো এনেধৰণে খুজিবলৈ মাগিবলৈ যেতিয়া তেওঁৰ আইতাক নগৰলৈ ওলাই আহে, সেই কণমানি শিশুটিকো লৈ আহে। গতিকে তেতিয়াই নিশ্চয় আৰ্মিকা গণক নামৰ সেই মহিলাগৰাকীৰ দৃষ্টি পৰিছিল সেই বৃদ্ধা মহিলাগৰাকী আৰু তেওঁৰ নাতিনীয়ে কথাতে শিশুটিৰ ওপৰত। আৰু সেই পৰিকল্পনা কৰিয়ে তেওঁ হয়তো আত্মীয়তা গঢ়ি সেই বৃদ্ধাগৰাকীক ফুচুলাই কৌশলেৰে এই শিশুটিক অপহৰণ কৰি নিছিলে। 14 আগষ্টৰ বিয়লি এই ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছত যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা ডাঙৰীয়াই এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত, যেতিয়া এটা সম্পূৰ্ণ ক্লুলেছ ঘটনা আছিলে, কিন্তু আৰ্মিকা গণকে সেই শিশুটি অপহৰণ কৰি নিয়াৰ পূৰ্বে সেই বৃদ্ধাগৰাকীৰ সৈতে কিছু পাচলি ক্ৰয় কৰিছিলে আৰু পাচলি ক্ৰয় কৰোঁতে QR কোডত তেওঁ অনলাইনৰ জৰিয়তে ধন পৰিশোধ কৰিছিলে। আৰক্ষীয়ে সেইটো ক্লুৱে লাভ কৰিলে আৰু যিটো মোবাইল নম্বৰৰ পৰা সেই ধন পৰিশোধ কৰা হৈছিলে, সেই মোবাইল নম্বৰটো তেওঁলোকে উলিয়াই লৈ আৰক্ষীয়ে তেওঁৰ বেংক একাউণ্ট আছিলে, যিটো বেংক একাউণ্ট আছিলে তাৰ পৰা ডিটেইল সকলোখিনি তথ্য লাভ কৰা অন্তত জানিব পাৰে যে নৰ্থ ইষ্ট এক্সপ্ৰেছত সেই মহিলাগৰাকী গৈ আছে। আৰু তাৰ পাছত সমগ্ৰ যিখিনি ৰাজ্যৰ মাজেৰে নৰ্থ ইষ্ট এক্সপ্ৰেছখন যায়, তাৰ যিসকল আৰক্ষী আছে, ৰেল আৰক্ষী সষ্টম কৰি দিয়া হয়। আৰু পৰৱৰ্তী সময়ত কানপুৰ ষ্টেচনত উত্তৰ প্ৰদেশ পুলিচৰ তৎপৰতাত, উত্তৰ প্ৰদেশ আৰক্ষীৰ তৎপৰতাত, ৰেল আৰক্ষীৰ তৎপৰতাত সেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু মহিলাগৰাকীৰ পৰা এই শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু আজি পুৱা আহি উপস্থিত হৈছেহি যোৰহাটৰ পৰা যিটো আৰক্ষী দল কানপুৰলৈ গৈছিলে, সেই মহিলাগৰাকীক শিশুটিসহ আহি যোৰহাটত উপস্থিত হৈছে। আৰু সেই মহিলাগৰাকীৰ তেওঁ এগৰাকী জীয়েক আছে কিশোৰী, সেই জীয়েকগৰাকীকো ইতিমধ্যে তেওঁৰ মাতৃ অৰ্থাৎ আৰ্মিকা গণকৰ সৈতে ইয়ালৈ লৈ অনা হৈছে। আৰু সেই মহিলাগৰাকী অৰ্থাৎ আৰ্মিকা গণকক জেৰা কৰাৰ অন্ততে সকলোখিনি তথ্য পোহৰলৈ আহিব যে কোনটো চক্ৰক বিক্ৰী কৰিবৰ বাবে শিশুটিক লৈ যোৱা হৈছিলে আৰু উত্তৰ প্ৰদেশ হাৰিয়ানাৰ ধৰে
দিল্লীৰ দৰে একাংশ স্থানত এনেধৰণৰ শিশু কিনা বেচা হয় আৰু সেই শিশুসকলক বিভিন্ন বৃত্তিত ব্যৱহাৰ কৰে সেই চক্ৰই আৰু এই মহিলাগৰাকীয়ে কৌশলেৰে সেই বৃদ্ধাগৰাকীৰ পৰা এই কণমানি শিশুটিক লৈ গৈছিলে আৰু নি তেওঁ উত্তৰ প্ৰদেশলৈ গৈ আছিলে আৰু যোৰহাট আৰক্ষীৰ প্ৰচেষ্টাত আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত শিশুটিক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যোৱা 17 আগষ্টৰ বিয়লি আৰু আজি আহি যোৰহাটত উপস্থিত হৈছে আৰু আৰ্মিকা গণক নামৰ সেই মহিলাগৰাকী সেই ৰহস্যময় মহিলাগৰাকী যিগৰাকীয়ে শিশুটিক অপহৰণ কৰি নিছিলে সেই মহিলাগৰাকী বৰ্তমান যোৰহাট আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁ সোধা পোছা কৰা অন্ততে বহুখিনি তথ্য পোহৰলৈ আহিব প্ৰাথমিকভাৱে আৰ্মিকা গণকে ক'ব বিচাৰে যে শিশুটিক তেওঁলোকে পৰিয়ালৰ লোকে সমজাই দিছে কিন্তু আমি কথা পাতিছিলোঁ পৰিয়ালৰ লোকৰ সৈতে সেই কথা পঞ্চায়তে তেওঁলোকে নাকচ কৰিছে আৰু যিদিনাখন সেই শিশুটিক অৰ্থাৎ যোৱা শুকুৰবাৰে যেতিয়াই সেই শিশুটিক সন্ধানী লৈছিলে প্ৰত্যক্ষদৰ্শীয়ে যিখিনি ভাষ্য প্ৰদান কৰিছে যে আইতাকগৰাকীক ব্লাউজ কিনাৰ ক্ষেত্ৰত ব্যস্ত ৰাখি স্পৰ্টিং কিনিবৰ বাবে শিশুটিক লৈ গৈ অন্তৰ্ধান হৈছিলে সেই মহিলাগৰাকী আৰু তাৰ পিছতে সেই আইতাকে হাহাকাৰ কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে শিশুটিৰ অপহৰণক কেন্দ্ৰ কৰি গতিকে সমগ্ৰ ঘটনাৰ আঁৰত যে এটা শিশু সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে আৰু কেৱল যোৰহাটেই নহয় হয়তো এনেধৰণৰ সমগ্ৰ অসমতে শিশু সৰবৰাহকাৰী যে সক্ৰিয় হৈ আছে যোৰহাট নগৰৰ এই ঘটনাটোৱে পুনৰবাৰ তাকে প্ৰমাণ কৰিছে পাপৰি গৌতম ধন্যবাদ